নমস্কাৰ, মই মোৰ পৰিচয়টো দি লৈছোঁ। মোৰ নাম বিপুল আচাৰ্য আৰু জন্মসূত্ৰে মই এজন বেংগলী ল'ৰা হয় আৰু যিহেতু মই অসমত থাকোঁ আৰু মোৰ জন্ম অসমত আৰু মই অসমীয়া মিডিয়ামৰে হয়, গতিকে আৰু আপোনালোকে মোৰ কথা শুনি নিশ্চয় গম পাইছে যে মই নিজকে যে অসমীয়া বুলি চবৰ আগত নিজকে অসমীয়া বুলিয়ে ফেচ কৰোঁ চবক। আৰু মই কেইদিনমান আগত এতিয়া ৰিচেণ্টলি মই বেংগলোৰ থাকি আহিছোঁ। তাতো মই 6 বছৰ মই বেংগলোৰ থাকিলোঁ আৰু তাতো মই নিজকে অসমীয়া বুলিহে কৈছোঁ, মই বেংগলী বুলি কোৱা নাই। কাৰণ আমি অসমত থাকোঁ, তেওঁলোকে নিজে নিজে বুজি পাই যায় যে তেওঁলোক অসমীয়া হয়। তাৰ মানুহখিনিয়ে বুজি পাই যায় যে এই ল'ৰাজন অসমীয়া হয়। অ'কে, এতিয়া কথা হ'ল কেইদিনমান ধৰি মই মোৰ ছ'চিয়েল মিডিয়া পেজত বা য'তে হওক টিভিত চেনেলত চাই আছোঁ, এজন দাদা, নামটো মই ৰিচেণ্টলি শুনিছোঁ, মই তেখেতৰ বিষয়ে ইমান নাজানো, কিবা শৃংখল চলিহা, য়েছ, শৃংখল চলিহা। চ' এতিয়া দ্য থিং ইজ ডেট মানুহজনে, সেই দাদাজনে এজন শিৱসাগৰত এজন ব্যৱসায়ী, বেংগলী ব্যৱসায়ীৰ লগত কিবা মানে হুমকি দিছে যে যাতে সেই মানুহজনে 48 ঘণ্টাৰ ভিতৰত তেওঁৰ দোকানটো এৰি গুচি যায়। সেই কাৰণটো কি আছিলে? কাৰণটো যিহেতু ন' ডাউট কাৰণ থাকিবও পাৰে, এই মানুহজনৰ দুখ, বেংগলী মানুহজনৰ দুখ থাকিব পাৰে। এতিয়া মোৰ কথা হৈছে, এজন মানুহে যদি ভুল কৰে, এতিয়া মুছলিম সম্প্ৰদায়ৰ লোক এজন বা যিকোনো এজন সম্প্ৰদায়ৰ লোকে যদি ভুল কৰে আৰু আমি কোনোবা সংগঠনৰ ব্যক্তি হিচাপে, ময়ো RSSৰ হয়, আৰু যদি তেনেকে গৈ আমি যদি তেওঁলোকৰ লগত তেওঁক গৈ তেনেকে আমি গালি গালাজ কৰোঁ যে বহি ৰাজ্যৰ মানুহ বা বহি দেশৰ মানুহ, তেনেকে যদি আমি তেওঁক কওঁ তেওঁ ফৰেনাৰ হয়, আমাৰ আছামিজ নহয় তেওঁলোক, তেনেকে যদি কওঁ তেতিয়াহ'লে আমাৰ কি হয়, আৰু তেওঁ নকয় আমি তেওঁলোক ইউজ কৰোঁ, তেতিয়া আমাৰ কি হয়, গোটেই সম্প্ৰদায়টোকে কোৱা হয়। এতিয়া কথা হৈছে, ৰিচেণ্টলি যিটো ভিডিঅ' ভাইৰেল হৈ আছে যে বেংগলী মানুহক কৈছে যে বহি ৰাজ্যৰ মানুহ, আমি কেলকাতা গুচি যাব লাগে, এইটো। আৰু মই কেলকাতাও বহুত দিন থাকি আহিছোঁ, মোৰ এক্সপিৰিয়েঞ্চত মই জানো, শৃংখল চলিহা দাদাই যদি মোৰ লগত ওলায়, মই তেখেতক কেলকাতা গৈ এনেকুৱা কিছুমান দোকান দেখাই দিম য'ত অসমীয়া মানুহে ব্যৱসায় কৰি আছে আৰু অসমীয়া মানুহ তাত এজ এ এমপ্লয়িও কাম কৰি আছে, অসমীয়া মানুহ। এতিয়া কথা হৈছে, তাৰ ল'ৰাখিনিয়ে কেতিয়াও ফ'ৰ্চ নকৰে যে কামৰ পৰা ওলাই যায়। এইটো মানে তেখেতসকলৰ মাইণ্ডতে নাহে যে আমিও ক'ব পাৰিম যে এই ল'ৰাখিনিক আমি ক'ম যে তহঁতৰ ৰাজ্যত গুচি যা, আমাৰ ৰাজ্যত কাম নকৰিবি। এইটো একেবাৰে মানে কিবাহে আৰু। এতিয়া গোটেই ভাৰতবৰ্ষৰ মানুহখিনি আমি একেটাই হৈ আছোঁ আৰু বৰ্তমান চলিত চৰকাৰে একেটাই কৰি ৰাখিব বিচাৰি আছে। আৰু তেনেকুৱা সময়ত আমাৰ এনেকুৱা কিছুমান মানুহ ওলাই আহে যিসকল মানুহে খোৱা কামৰে সৃষ্টি কৰে। আমি যিটো পাইছিলোঁ অন্তবিদ্ৰোহ, আমাৰ আমাৰ নিজৰ জাতিৰ ভিতৰতে নিজৰ জাতিৰ কাজিয়া। এতিয়া তেনেকুৱা কৰি থাকিলে কি হয়, পাৰ্টিকুলাৰলি কোনোবা এটা জাতিয়ে অন্যটো জাতিৰ ওপৰততো খং কৰিবই। এতিয়া যিটো জাতিয়ে হওক, যদি জাতিক লৈ কয় তেতিয়াহ'লে প্ৰব্লেম হয়। সেই মানুহজনৰ যদি দুখ আছিলে, মই সেই ভিডিঅ'টো যিমান দেখিছোঁ, ইমান সেই বিধৱা মানুহজনীৰ কথা মই ইমান বুজি পোৱা নাই, যি কমপ্লেইন ৰেইজ কৰিছিলে সেই বেংগলী ব্যৱসায়ীজনৰ ওপৰত সেই সংগঠনটোত, মই কেছটো ইমান স্পষ্টকৈ দেখা নাই, সেইটো কাৰণে মই নাজানো। আৰু যদি শৃংখল চলিহা দাদাই যদি দেখি সেই মানুহজনক দুখী পাইছিলে, তেখেতক ওলাই দিয়াটো যদি বাধ্যতামূলক, ওলাই দিয়ক, আমাৰ কোনো প্ৰব্লেম নাছিলে। কিন্তু আমাৰ মনত এটাই দুখ লাগিছে যে আমাৰ গোটেই জাতিটোক লৈ গৈছে। আৰু আমি সঁচাকৈ জাতিটোক আমি কেতিয়াও নাভাবোঁ যে আমি বেংগলী, তেওঁলোক অসমীয়া, সেইটো আমি কেতিয়াও নাভাবোঁ। এতিয়া কথা হ'ল, মোৰ কিছুমান বেংগলী বন্ধু, অসমীয়া বন্ধু আছে, অসমীয়া ল'ৰা মোৰ বন্ধু আছে, তেখেতসকলৰ লগত আমি তেনেকেই থাকোঁ যেনেকে তেখেতসকলৰ ঘৰৰে ল'ৰা ময়ো, তেনেকে ময়ো থাকোঁ, বা আমি এনেকেই থাকোঁ। আমাৰ বেংগলী মানে বেছিভাগ মানুহে তেনেকেই থাকে। আৰু যেনেকৈ তেওঁলোক, সেই মানুহখিনি অসমীয়াই হয়, তেনেকেই থাকোঁ। এতিয়া কথা হ'ল, শৃংখল চলিহা দাদাৰ নিচিনা কিছুমান ব্যক্তি হঠাৎ ক'ৰবাৰ পৰা ওলাই আহিব। মই ৰিচেণ্টলি শুনিছোঁ, মই আগতে শুনাও নাই নাম। ৰিচেণ্টলি ক'ৰবাৰ পৰা ওলাই আহি কিবা কমেণ্ট কৰিব যে আমাৰ বেংগলী জাতিটোৱে
বেংগলী জাতিটোক আমি বহিৰাজ্যৰ মানুহ কিবা কথা মানে কি এনেকুৱা সৰু মাইণ্ডৰ মানুহ কিমানেই ওলাই আহে মাজে মাজে ওলাই আহিব আকৌ ডুব যাব কেক এতিয়া তেওঁ শৃংখল চলিহা দাদা আহিছে আহি কিছুমান কথা কৈ আছে এতিয়া কিছুমান কথালৈ হাল্লা চিল্লা হৈ আছে কেইদিন পিছত চব চেচ হৈ যাব কাৰণ ভেলিউ কিমান মানুহজনৰ ভেলিউ কিমান এটা সংগঠনৰ কাম কৰে ঠিক আছে তেওঁ চৰকাৰ নহয় এজন সংগঠনৰ মানুহ হয় যেনেকুৱা ময়ো RSSৰ হয় এতিয়া কথাটো হ'ল সংগঠনৰ মানুহ হৈ যদি তেখেতে ইমান কথা কৈ আছে মানুহজন গোটেই জাতি গোটেই অসম সলাই দিব গোটেই অসম খলোৱা এবিলিটি তেওঁৰ ভিতৰত আছে নেকি বা তেওঁৰ অথৰিটি আছে নেকি তেওঁ গোটেই অসমটো চেঞ্জ কৰিব অকল অসমীয়া বনাব অসমীয়াৰ অসম বনাব মানে অসমীয়া জাতিটোৰ তেনেকুৱাতো নহয় তাৰ ওপৰততো মানুহ আছে ন যোনে এইবোৰ লিখি থৈ গৈছে নিয়ম নীতি যিকেইটা ফ'ল' কৰি আমি আজি পৰ্যন্ত কাজিয়া পেচাল নোহোৱাকৈ ধুনীয়াকৈ চলি আছোঁ এই সৰু সৰু মানুহৰ কথাত মই নাভাবোঁ কোনো মানুহে মেণ্টেলিটিটো নিজৰ চেঞ্জ কৰিব নিজৰ মেণ্টেলিটিটো সদাওক আৰু চব অসমীয়া ভাই বন্ধুক কৈ আছোঁ তোমালোকে নিজৰ দৃষ্টিৰে চোৱা কথাবোৰ একো নহয় তেনেকুৱা নিজে ভাবি চোৱা তোমালোকৰ নিজৰ বেংগলী বন্ধু কিমান আছে বেংগলী লগৰ মানুহ কিমান আছে বা কিমান আমাৰ ৰিলেটিভছ আছে বেংগলীৰ লগত অসমীয়াৰ ৰিলেশ্যন মেটেৰিয়েল ৰিলেশ্যনছ বা কিমান ৰিলেশ্যনছ আছে কেতিয়াও তেনেকুৱা হয় নে নহয় গতিকে আমি একেটা নিচিনা থাকোঁ শৃংখল চলিহা দাদাৰ নিচিনা মানুহ অসমত বহুত আহি থাকিব তেওঁলোকে কৈ থাকিব কৈখিনিৰ পিছত চেচ কথা সিমানে এতিয়া গতিকে মই নাভাবোঁ যে আৰু কথাটো আগবাঢ়ক ওপৰত যাওক তেনেকুৱা একো যাতে নহয় শৃংখল চলিহা দাদাক এতিয়া এৰেষ্ট কৰিবলৈ কোনোবা কিছুমান সংগঠনে কৈ আছে যদি এৰেষ্ট কৰিলে কৰিব নকৰিলে নাই এইটো আমাৰ কথা নহয় কিন্তু শৃংখল চলিহা দাদাক আমি এটা কথা অনুৰোধ কৰিছোঁ এনেকুৱা কথাবোৰ নক'ব কাৰণ এনেকুৱা কি হয় আমাৰ এটা কথা থাকে নহয় পচা শামুকেও ভৰি কাটে এতিয়া আপুনি কিবা এটা কথা কৈ যাব কোনোবা এজন ল'ৰা আপোনাৰ পৰা শিকিব যে হয় আমিও কম তেনেকৈ ঠিক আছে এতিয়া কেইদিনৰ পিছত আকৌ বেলেগ এজন শৃংখল চলিহা থিয় হ'ব যেতিয়া আপুনি আৰু নোৱাৰিব তেতিয়া গতিকে এইবোৰ কথা নক'ব আৰু মানুহক বিপথে পৰিচালিত নকৰিব মানুহৰ মেণ্টেলিটিবোৰক তাকে আপোনালৈ অনুৰোধ আৰু গোটেই অসমবাসীলৈ অনুৰোধ কৰিছোঁ যাতে এইবোৰ কথা লৈ ঘৰতো ডিছকাছ নকৰিব আলোচনাই নকৰিব এইবোৰ নিউজে নাচাব মোৰ মতে এইবোৰ নিউজ আহিলে চেনেল চেঞ্জ কৰি দিয়ক শৃংখল চলিহাৰ নিউজ এইবোৰ কথা মানে এইবোৰে কি কৰে আৰু হেৰিটো বঢ়ায় আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে তেওঁ টিভিটো চাব শৃংখল চলিহাই ঠিকেই কৈছে তেওঁলোক মেণ্টেলিটি হেৰি হ'ব পাৰে গতিকে সেইটো নিউজেই চাব নালাগে যিটো চেনেলত শৃংখল চলিহাক দেখাই আছে বা কিবা এইবোৰ চেলিব্ৰিটি মানুহ নহয় এইবোৰ মানুহে সাংগঠনিক মানুহ আৰু নিজৰ মতে চলক নিজে চাওক কি হৈ আছে পৃথিৱীখন গতিকে এইবোৰ সৰু সুৰা কথা এইবোৰ মানুহে ক'ব যাব কৈ থাকিব এনেকুৱা মানুহ গতিকে আমি ইমানেই ক'লোঁ আৰু ভাল থাকিব সুস্থ থাকিব ক'ভিডৰ চিটুৱেশ্যন যদি এতিয়া লাহে লাহে গৈ আছে আপোনালোক সকলোৱে সুস্থ আছে মই আশা কৰোঁ আৰু বহুত ধন্যবাদ জনাইছোঁ ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ বাবে আৰু মই সকলোকে অন্তিমবাৰৰ বাবে ৰিকুৱেষ্ট কৰিছোঁ যাতে শৃংখল চলিহাৰ মেটাৰটো লৈ আপোনালোকে ঘৰতো ডিছকাছ নকৰে আৰু ক'তো এই বিষয়তে আলোচনাই নকৰে সেই বস্তুটো তাতে যাব লাগিব নিউজ চেনেলতো ইমান দেখুৱাৰ মই একো হেৰি দেখা নাই যে এইটো ইমান নিউজ চেনেলত দেখাবলৈ ইমান এটা বেপাৰ শৃংখল চলিহাই কৈছে হ'ব কৈছে এতিয়া আমাৰ কথাটো তাতে যদি মানুহজনক কেছ দিয়ে বা কোনোবা এজন বেংগলী সংগঠনে আহি এতিয়া কেছ দিয়ক যদি পুলিচে ধৰি নিনিয়ে তেতিয়াও একো প্ৰব্লেম নহয় কাৰণ সেই মানুহজনক খালি বুজাই দিয়ক যাতে শৃংখল চলিহা কোননো সেইটোৱে কথা চ' তেওঁলোক সংবিধান সলনি নকৰে চ' আজি ভিডিঅ'টো মানে বাই টেক কেয়াৰ ধন্যবাদ